নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ অসমীয়া পাঠ্যপুথি ধনৰ ব্যৱহাৰ লেচনটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত একাদশ শ্ৰেণীৰ অসমীয়াৰ সকলো লেচনৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো লেচনৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে ধনৰ ব্যৱহাৰ আৰু লিখক হৈছে সত্যনাথ বৰা। এতিয়া আৰ্হি প্ৰশ্ন উত্তৰসমূহ চোৱা। ক. অতি চমু প্ৰশ্ন উত্তৰ। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1 নম্বৰ প্ৰশ্নত কৈছে কৃপণ লোকৰ দুই ধৰ্ম কি কি? উত্তৰত লিখিবা লাজ থকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কৃপণ লোকৰ দুই ধৰ্ম। 2 নম্বৰ প্ৰশ্নত কৈছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? উত্তৰ হ'ব অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হৈছে আয় অনুসৰি ব্যয় কৰা। 3 নম্বৰ প্ৰশ্ন দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? উত্তৰত লিখিবা অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন। 4 নম্বৰ প্ৰশ্ন মানুহৰ ঋণ কেতিয়া হয়? উত্তৰত লিখিবা মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল'ব লগা হয়। 5 নম্বৰ প্ৰশ্ন কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? উত্তৰ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। খ. চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। 1 নম্বৰ প্ৰশ্নত কৈছে ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি? উত্তৰত লিখিবা ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ'ল ক. ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। খ. ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। 2 নম্বৰ প্ৰশ্ন কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? উত্তৰত লিখিবা আন মানুহে ধন খৰচ কৰিলে কৃপণ লোকে অত্যাচাৰ কৰা যেন বোধ কৰে। তেওঁলোকৰ মতে উত্তম ভোজন, খক, উত্তম পিন্ধন, গভ আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। লেখকৰ মতে কোন দুটা ব্যক্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? উত্তৰত লিখিবা লেখকৰ মতে সজ অসজ ব্যক্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে। অৰ্থাৎ দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়। 4 নম্বৰ প্ৰশ্ন কি দুটা কাৰণত মানুহে কৃপণালী কৰে? উত্তৰত লিখিবা কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালী কৰে আৰু আন কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ বাবেও কৃপণালী কৰে। 5 নম্বৰ প্ৰশ্ন কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। উত্তৰত লিখিবা কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ'ল ক. কৃপণৰ হাত টান খৰচ কৰিবলৈ নিবিচাৰে আনহাতে ধোঁৱাখুলীয়াই ওচমোচ নিবিচাৰি সৰহকৈ খৰচ কৰে। খ. কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল। গ. দীঘল প্ৰশ্ন উত্তৰ। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5। 1 নম্বৰ প্ৰশ্ন অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। উত্তৰত লিখিবা অশিক্ষিত মানুহৰ মনত ধন খৰচ কৰা এটা মহতালিৰ কাম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ
ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে, এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল। 2 নম্বৰ প্ৰশ্ন। অসৎ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা। উত্তৰত লিখিবা, অসৎ বৃত্তিধাৰী কৃপণ লোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ'লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা, আনৰ ঘৰত 5খন বিচাৰে। নিজৰ কামত খোজকাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ'লে এখোজো নলৰে। মুঠ কথা, লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধুৰীয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায়ে ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল ব্যৱস্থা কেতিয়াও সদৰি হ'ব নিদিয়ে, কাৰণ তেনেহ'লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়। 3 নম্বৰ প্ৰশ্ন। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। উত্তৰত লিখিবা, উপাৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায়, কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰিবলগীয়া হয়। ঋণী মানুহে সমাজত গৰিহণা খায়, মান মৰ্যাদা হেৰুৱায়, মনৰ সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত তুলনা কৰে, কিয়নো ব্যাধিয়ে যেনেকৈ তেজ মাংস ক্ষয় কৰে, ঋণে অৱস্থাহীন কৰি নিয়ে। ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায়। সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই ল'ব নালাগে। 4 নম্বৰ প্ৰশ্ন। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। উত্তৰ হ'ব, লেখকৰ দৃষ্টিত কৃপণ 2 প্ৰকাৰৰ। প্ৰথমতে, কৃপণৰ ধন ধন নহয়, লৰাই অমলা খোলাকটি। ধনৰ সহায়ত সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী ঘোঁৰা গাড়ী, বন্দী বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই ল'ব পাৰি। কিন্তু ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। ল'ৰা তিৰোতা কৃপণৰ মনত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল'ৰা ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ কষ্ট দিয়ে। দ্বিতীয়তে, অসৎ বৃত্তিধাৰী কৃপণ লোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ'লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা, আনৰ ঘৰত 5খন আঞ্জা বিচাৰে। নিজৰ কামত খোজকাঢ়ি এদিনৰ বাট যায়, কিন্তু লোকৰ কামত বাহন নহ'লে এখোজো নলৰে। মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধুৰীয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰি হ'ব নিদিয়ে, কাৰণ তেনেহ'লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়। 5 নম্বৰ প্ৰশ্ন। ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ব্যাখ্যা কৰা।
উত্তৰত লিখিবা পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণতে কৰাইছ, কটকিনা বা কৃপণ বোলে। আচলতে কৃপণৰ ধন ধন নহয়, লৰাই অমলা খলাকটি। ধনৰ সহায়ত সুখ সম্পদৰ আহিলা পাতি গতাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী ঘোঁৰা, গাড়ী, বন্দী বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গতাই ল'ব পাৰি। কিন্তু ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। গতিকে কৃপণ লোকৰ বাবে স্বয়ং ধনেই সুখ। ল'ৰা তিৰোতা কৃপণৰ মনত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল'ৰা ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ কষ্ট দিয়ে।